Audio Jungle. Audio Jungle. হেৰি শুনিছেনে নাই? কি হ'ল নো? কেলে ইমান ৰাতিপুৱা চিঞৰি আছা? ডাঙৰ জীয়েৰে যে নাক কাণ কাটিলে গম পাইছেনে নাই? কি নাক কাণ কাটিলে? তাইতো পৰীক্ষা দিবলৈ কৈছিলে, অহাই নাই নেকি? ফোন কৰিছিলা? আমাৰ ঘৰলৈ অহা নাই নহয়। বাহিৰে বাহিৰে ধনৰ ঘৰলৈ গ'ল। ধনৰ লগত কিবা লেটি পেটি আছে নেকি? ইফালেদি গৈছে, নিজৰ ঘৰত নোসোমাই ধনৰ ঘৰত কি কৰিবলৈ গৈছে? কি? তাই ধনৰ ঘৰত গৈছে? আমাক মাতি আছিলে চাগে, আমি নুশুনিলো। টোপনি গলো চাগে, সেইকাৰণে তালৈ গৈছে। হ'ব আপুনি টোপনি যাব পাৰে, কিন্তু মই টোপনি নাযাওঁ। বহু ৰাতিলৈ সাৰ পাই আছো মই তাই আহিব বুলি, কিন্তু নাই। পিছত তুমি কেনেকৈ গম পালা তাই যে ধনৰ ঘৰত আছে বুলি? মাকণ আহিছিল, তাই কৈ থৈ গ'ল। ৰাতিপুৱা বোলে ধনৰ ঘৰৰ বাৰান্দাত বহি থকা দেখিলে, তাকে মোক ক'বলৈ আহিছিল। কি? ৰ'বাচোন ৰ'বা, মই গৈ পেলাই চাই আহোঁ আৰু তাইক লৈ আহোঁগে। কোনো দৰকাৰ নাই যাবলৈ কাৰণে। নিজৰ সন্মান নাইকিয়া কৰিছে, আমাৰ সন্মানো নাইকিয়া কৰিছে। একদম নাযাব, কৈ থলো। গ'লে কিন্তু কথা দিগদাৰ হ'ব। মাক নাইকিয়া ছোৱালী, সকলো কাম বনত বোলো পাকৈত কৰি দিওঁ, তেতিয়া এঘৰলৈ গৈ ভালকৈ খাব পাৰিব। নাই, তাই ভাবে মই তাইক কামত লগাই দিওঁ আৰু মোৰ ছোৱালীজনীক আৰামত ৰাখো। তাই এতিয়া পঢ়ি শেষ হ'ল, বিয়া বয়স হ'ল, সেইকাৰণেহে কামত লগাওঁ। সৰু এতিয়া পঢ়িয়ে আছে, তাইক এইবোৰ কামত লগাব নোৱাৰো নহয়। তাকে ভাবে মাহী মাকে অত্যাচাৰ কৰে বুলি। ভাবিলে ভাবক, কোনো কথা নাই। ধনৰ মাকজনী কেনেকুৱা নাজানে। দুদিনমানতে যেতিয়া খেদা খাব, তেতিয়াহে গম পাব। কিন্তু কথাটো জানিব লাগিছিল ন, তাই তালৈ বিয়াহে গৈছে নে বেলেগ কিবা কাৰণতে গৈছে? কিনো বেলেগ কাৰণত যাব, পলাই গৈছে। নহ'লেনো ৰাতিখন সেই ল'ৰাটোৰ লগত যাবনে? কিখন বা কৰি আহিছে তাৰো ঠিক নাই। আমি দেখা নাই কাৰণেহে। আপোনাক কৈ থলো, কিন্তু একদম নাযাব সিহঁতৰ চোতালত। হ'ব দিয়া, নাযাওঁ। শেৱালি বৰমা কওক। চাহকণ খাই ল'বি, মই চাহ বনালোৱে। বলক। ধনদা উঠাই নাই নেকি? সি এতিয়া ক'ত উঠিব, তাৰ অলপ দেৰি আছে। তাতে কালি এটি দেৰি হ'ল যে তহঁতৰ অহা, এতিয়া আৰু শুবই। হয় নেকি? তই খাই লহি। বলক। হেৰি নহয় শেৱালি। কওক বৰমা। তোৰ বাপেৰো এবাৰ অহা নাই যে, তোক বিচাৰি। ক'তনো আহিব? দেউতাই মাৰ কথাহে ক'লে, বেলেগৰ কথা নুশুনে নহয়। মায়ে চাগে আহিবলৈ মানা কৰিছে, সেইকাৰণে নাই অহা। দেউতাই ইমান বেয়া নহয়, কিন্তু মাৰ কথা পৰিহে এতিয়া মই আপোনালোকৰ ঘৰত থকা কিমান এবাৰ কি কথা কৈছে তাৰো ঠিক নাই। ৰাতিপুৱা এজনে দেখি কৈছে আমাৰ ঘৰৰ ফালে গৈছে, ক'লে গৈ চাগে ইয়াতে আছে বুলি। ক'লে কওক দে, তই ইয়াত একো বেয়া ধান্দাত থকা নাই নহয়। নিজৰ ছোৱালী নিচিনাকৈহে আছ। আমাৰ মনত একো বেয়া ভাৱ নাই যে, আৰু আমাৰ ঘৰত ছোৱালী নাই। মোৰ ল'ৰা এটাই, তাক বৰ মৰম কৰো মই। ভগৱানৰ ছোৱালী এজনী বিচাৰিছিলো, ভগৱানে নিদিলে আৰু। সেইকাৰণে ছোৱালী দেখিলে বৰ ভাল পাওঁ মই ভাবো মোৰ যেতিয়া বোৱাৰী আহিব, তাইক মই নিজৰ ছোৱালী নিচিনাকৈ ৰাখিম। একো কাম কৰিবলৈ নিদিওঁ, নিজে কৰিম সকলো। হ'ব দে, এতিয়া বোৱাৰীৰ কথা ভাবিব নালাগে। মই এতিয়া ছোৱালী চোৱাই নাই। কথা খাইহে কৈছো। ধন্দা তুমি উঠিলা? নুঠিলো শেৱালি, তই সোনকালে উঠিলি নেকি? সোনকালে উঠিলো। মই নোৱাৰো দেই। টোপনি ক্ষতি হোৱাৰ পিছত আৰু দেৰিলৈকে শুব পাব লাগিব, নহ'লে মোৰতো যি টিংটিঙাই, দিনটো ভালকৈ থাকিব নোৱাৰিম। দে তই যা, মুখ হাত ধুই লগে, চাহকণ খাই ল। ঠিক আছে ৰবা, শেৱালি বহচোন দেই। খাবা ধন্দা। তাৰ মনটো বৰ ভাল, বৰ কোমল মনৰ ল'ৰাটো। কাৰো দুখ হোৱাটো চাব নোৱাৰে। গম পাইছে বাৰু, বেলেগ নিচিনা হোৱা হয় ঘৰলৈ লৈ নাহিলেই হয়। ধন্দা বুলিহে লৈ আহিছে, আৰু গাঁওখনৰ ভিতৰত মই যদি কাৰোবাক বিশ্বাস কৰো, তেনেহ'লে ধন্দাকে কৰো। সত্য পথত যোৱা মানুহ, সেইকাৰণে তাকে লৈ গৈছিলো এক্সাম দিবলৈ কাৰণে। পৰীক্ষা ভাল হৈছে নে তোৰ? হৈছে। এতিয়া ৰিজাল্ট দিলেহে গম পাম। দে ভাল হ'লে ভালেই আৰু। নিজৰ ভৰি থিয় হ'লে কোনো একো কৰিব নোৱাৰে। তাকেই, মই সেইকাৰণে বেছি জোৰ দিলো। দিনতো পঢ়িবলৈ সময় নাপাওঁ, ৰাতি অলপ সময় উলিয়াই টোপনি নামাৰাকৈ সেইকণ সময় শান্তিকে পঢ়ো। নহ'লেনো ক'ত পঢ়িবলৈ সময় পাওঁ। ইটো সিটো কৰোঁতে দিন যায়, আৰু দিনতো হাজিৰা যাব লাগে। তোৰ কষ্টৰ ফল ভগৱানে তোক নিশ্চয় দিব। হ'ব দিয়ক বৰমা, আপোনালোকৰ আশীৰ্বাদ মোৰ লগত থাকিলেই হ'ল। থাকিব, কিয় নাথাকিব। আমি সদায় তোক আশীৰ্বাদ কৰিম। আৰু তোৰ মায়ে ওপৰৰ পৰা চাই আছে চাগে, তোৰ মায়েও আশীৰ্বাদ দিব তোক। তই কিমান কষ্ট কৰিছ। কি শুনিছো মই এইবোৰ? কথাটো সঁচা নেকি? কি কথা? শেৱালি বোলে তহঁতৰ ঘৰত আছে? আমাৰ ঘৰতে আছে। শেৱালি তোৰ লগত যোৱা নাছিলে জানো পৰীক্ষা দিবলৈ? গৈছিল। তেন্তে কি হ'ল? একো বুজি পোৱা নাই যে। কৈ আছো ৰ। সিদিনা আমাৰ আহোঁতে ৰাতি হ'ল। ৰাতি হওঁতে মই শেৱালি ঘৰত থবলৈ গলো, কিন্তু ঘৰত গৈ গম পালো শেৱালি মাকে বোলে বাকচত 5,000 টকা থৈ দিছিলে, সেইখিনি চুৰ হ'ল। মাকে শেৱালিকে ধৰিলে। আচলতে টকাখিনি শেৱালি চুৰ কৰা নাই। তাই যদি চুৰ কৰিলে হয়, তেনেহ'লে তাত আজদি খাই আহিলে হয়। তাই যিকেইটা হাজিৰা কৰিছিলে, সেইকেইটা টকাহে তাই লৈ গৈছে। কিন্তু টকাখিনি চুৰ কৰিলে কোনে নহ'ব? ভনীয়েকে হ'ব, মহা চালাকীজনী। তাই চুৰ কৰি বায়েকক বদনাম দিলে। তাৰপিছত কি আৰু, মাকে ঘৰতে সোমাব নিদিলে তাইক চুৰ বুলি। সেইকাৰণে উপায় নাপায় ইমান ৰাতিখন গাভৰু ছোৱালীজনী কলৈ যাব। সেইকাৰণে মই তাইক আমাৰ ঘৰলৈকে লৈ আহিলো। ভালে কৰিলি দে, নহ'লেনো তাই কলৈ যাব। মাহী মাকজনী বহুত বদমাছ দেই। এনেকুৱা কৰিব নালাগে ছোৱালীজনীক। তাই কিমান কাম কৰে, দিনৰ দিনটো কাম কৰি থকাই দেখো ছোৱালীজনীক। এনেকুৱা হ'ব লাগেনে বাৰু? আৰু দেউতাকটো কি মাইকী মোৱা, নিজৰ ছোৱালীজনীক এনেকুৱা কৰিব লাগেনে? দেই, এইবোৰ মানুহক পাপে চুব। পিছে গাঁৱৰ মানুহে ঢেৰ কথা ওলাই আছে, বোলে তহঁতৰ মাজত কিবা চলি আছে, তই তাইক বিয়া লৈ গৈছ।
যোনে যি কয় কৈ থাকক, মই কাকো খাতিৰ নকৰো। মইহে জানো কি হৈ আছে ঘৰখনত। তাকেও মানুহবোৰে এটা দুটা ওলাই দিয়ে। শেৱালি ঘৰৰ মানুহ অহা নাই নেকি তাইক বিচাৰ কৰিবলৈ? ক'তনো আহিব? বাপেৰক চাগে মায়েকে বাধা দি থৈছে নোৱাৰা যাব বুলি। দে দে যেদিন পাৰ ৰাস আৰু, উপায়তো নাই। তাকেই তাই বেচেৰীজনী চাকৰিটো হৈ লওক, তাৰপিছত যেতিয়া নিজৰ ভৰি নিজে থিয় হব, নিজে কৰি খাব পাৰিব অকলে হলেও। তাকেই এইফালে অকমান যাওঁ বলচোন। বল। কলে গৈছিলি তই? ধনৰ লগত অলপ ওলাই গৈছিলো। কিয়? তোক ক্লাছ ৱাৰ্ণিং দিছো, তাৰ লগত নুঘূৰিবি। কি হ'ল আকৌ তাৰ লগত নুঘূৰি পেলাই? সি কি কৰিলে? কি কৰিছে দেখা নাই? গাত কিমান কথা ওলাই আছে তাৰ। ভাল ভাল বুলি ভাবিছিলো, সেয়া পৰীক্ষা দিবলৈ লৈ গৈ সেইজনীকে ঘৰত সোমাই থৈছে। তোমালোকে নাজানাকৈ কথাবোৰ নকবা। তাই কিহৰ কাৰণে তাত আছে গৈ, ধনে কিহৰ কাৰণে তাইক লৈ গৈছে, সেইবোৰ তোমালোকে জানা জানো? একো জানিবলৈ নাই, একো শুনিবলৈ নাই। গাঁৱৰ মানুহে কৈ আছে নহয় কি হৈছে। হয় নেকি? গাঁৱৰ মানুহে এটা দুটা ওলায়, কিন্তু মই ধনৰ ভাল বন্ধু, সেইকাৰণে মই ধনৰ সকলো কথা জানো। ধন ইমান বেয়া ল'ৰা নহয়, গম পালানে? ব'লা মই তোমাক সকলোবোৰ কথা কৈ আছো ভিতৰত, তেতিয়া তুমি গম পাবা আচলতে কি হৈছে। ঠিক আছে বল। কাইলৈ ৰিজাল্ট দিব। বুকুখন বৰ ঠিক ঠিক কৰিছেচোন। কি কৰো কি নকৰো লাগিছে। হে প্ৰভু মোক পাছ কৰাই দিবা আৰু। দেখিছাই নহয় এতিয়া মই বেলেগৰ ঘৰত থাকিব লগা হৈছে। কিমান দিন এনেকৈ থাকিম? এই মানুহঘৰো অশান্তিত আছে। গাঁৱৰ মানুহে এই মানুহঘৰকো বহুত কথা শুনাই আছে। আৰু ধনদাকতো সকলোৱে বেয়া পোৱা হ'ল। যিজন ল'ৰা সকলোৱে সন্মান কৰিছিল, ভাল পাইছিল, সেই ল'ৰাজনক আজি ঘৃণা চকুৰে চোৱা হ'ল। অকল মোৰ বাবে। মই এইটো নিবিচাৰো, মোৰ কাৰণে কোনোবা বেয়া হোৱাটো। শেৱালি কি কৰিছ? নাই ধনদা, এনেই। কাইলৈ ৰিজাল্ট দিব যে ভয় লাগি আছে অলপ। ধেই ভয় কৰি থাকে নেকি? ভাল হ'ব দে, তই কৈছচোন ভাল হৈছে বুলি। কৈছো বাৰু, কিন্তু তথাপি ভয় লাগি আছে। পজিটিভ ভাৱ, নিগেটিভ নাভাবিবি। ভগৱানৰ ওপৰত ভৰসা ৰাখ, তোৰ ৰিজাল্ট নিশ্চয় ভাল হ'ব। বেচেৰা ল'ৰাটো কম সাহস দিয়ে নে মোক। প্ৰতিটো খোজতে মোৰ লগত থিয় দিয়ে। যিজনী ছোৱালী এইখন ঘৰৰ বোৱাৰী হ'ব, সেইজনী ৰাজৰাণী হৈ খাব পাৰিব। মাকজনী ইমান মৰমীয়া, আৰু হাজবেণ্ডজনৰতো কথা ক'বই নালাগে। কচোন কিহৰ কাৰণে আহিলি? এদিনো নহা মানুহজনী, তহঁতৰ কথাটো গম পাইহে আহিলো। কি কথা? একেবাৰে নাজানেই। ধনে বোলে শেৱালি ঘৰতে সোমাই থৈছে। গোটেই গাঁৱৰ মানুহে গম পালে, মই আজিহে গম পাইছো। তাকে বোলো হয়নে নহয় সুধি আহোগে। হয়। ইহঁতৰ সম্পৰ্ক কি মানে? পলুৱাই লৈ আহিলে নে? এনেই আছে ঘৰত? নাই পলুৱাই অনা নাই। তাই ঘৰৰ পৰা খেদি দিলে, সেইকাৰণে তাই আমাৰ ঘৰতে আছে। কেলে খেদি দিলে নাজানো, এইবোৰ সিহঁতেহে জানিব। হল বুলি আৰু তই ৰাখি থব লাগে নে? যতে যাই গৈ থাকক আৰু। ডেকা ল'ৰা থকা ঘৰখনত কাপোৰ ছোৱালীজনী কেনেকৈ সোমোৱাই থব নালাগে নহয়। কেনেবাকৈ কিবা হ'ব পাৰে, তহঁতৰে বদনাম হ'ব। তাতে ধন ইমান বেয়া ল'ৰা নহয় নহয়। এইজনী কথা কবই নালাগে। কি ক'ব নালাগে? নহয় মানে আপোনালোকৰ নিচিনা মানুহ আনৰ ঘৰত জুই লগাবহে আহে, ভাল জ্ঞান দিবলৈ নাহে। শেৱালি কি বেয়া ছোৱালী? আৰু শেৱালি যেনিবা আমাৰ ঘৰত থাকিলেই, তাতে কি হ'ল? একো হোৱা নাই, তোৰ ভালৰ কাৰণেহে কৈছো। এনেকৈ গাভৰু ছোৱালীজনী ঘৰৰ ভিতৰত সোমোৱাই থলে বেয়া দেখি নহয়। তই বিয়া পাতি অনা হয় বেলেগ কথা। তাই কোনে বিয়া পাতিব? কোনো বিয়া নাপাতিলে মই বিয়া পাতিম, হলতো। বিয়া পাতা যদি পাতি ল আকৌ, এনেকৈ কিয় থাকিব লাগে? মোৰ ইচ্ছা, তাইক মই যেতিয়াই বিয়া পাতো। আপোনালোকৰ কবলৈ কোন? আৰু শুনক, এনেকুৱা কথা লৈ আমাৰ ঘৰত যদি দুনাই নাহে, নহলে কিন্তু কথা দিগদাৰ হব। নিজে কাকো সহায় কৰিব নোৱাৰিলে বেলেগকো বেয়া কৰিব নালাগে। যাওক এতিয়া আমাৰ ঘৰৰ পৰা। ধন, তোৰ কিন্তু মুখখন বহুত বাঢ়িল। আগৰ ধন হৈ থকা নাই তই। কিয় আগৰ নিচিনা চুপচাপ থাকিব লাগিছিল নেকি? মানুহক একো নকওঁতে বহুত ওপৰলৈ গৈছে। যোনে আহে কথা ক'লে থৈ যায়। হ'ব দে যাওঁ, দেখিম দে কিমান দিন টিকিব পাৰে। যাওক। ভালকৈ দিলি, এনেকৈ দিব লাগে ইহঁতক। চুঙা চাই খোপা। ধনদা, এইবোৰ তুমি কি ক'লা? চৰি শেৱালি, খঙৰ পৰা ওলাই গ'ল মুখৰ পৰা। বেয়া নাপাবি। তোৰ এডমিটৰ নম্বৰটো দেচোন, মই ৰিজাল্টটো চাই আহোঁগে। ৰ'বা দি আছো। ধনদাই আজি বহুত ডাঙৰ কথা এটা কৈ দিলে, মোক ভাবিবলগীয়া কৰি দিলে। কেনেবাকৈ ধনদাই মোক ভাল পাই পেলোৱা নাইতো। ময়ো কি যে কথাবোৰ ভাবি আছো নহয়। তাক মই দাদা লাগো, হয় দাদাৰ লগত এনেকুৱা এটা সম্পৰ্ক কেনেকৈ কৰিব পাৰো? ধনদা ভাল ল'ৰা, মোৰো পচন্দ হয়, ঘৰখনো ভাল। কিন্তু ধনদাৰ মনত কিবা আছে চাগে, সেইকাৰণে এনেকৈ ক'ব পাৰিলে। যদি আছে তেনেহ'লে ধনদাই আজিলৈকে মোক কিয় কোৱা নাই মোক ভাল পাওঁ বুলি? নে মোক ক'বলৈ ভয় কৰে, নে লাজ কৰে? মই কথাষাৰ জানিব লাগিব, ধনদাৰ মনত মোৰ প্ৰতি কি ফিলিংছ আছে। শেৱালি ধনদা কোৱা, কি হ'ল ৰিজাল্ট? ভাল হ'লনে? মানে শেৱালি, ধনদা বেয়া হ'ল ন? তুমি মোক ক'বলৈ বেয়া পাইছা ন? তই পাছ কৰিলি পাগলী। কি কি হ'ল? মা, শেৱালি পাছ কৰিলে, তাই চাকৰি হৈ গ'ল। কি সঁচা? মা, বহুত ফূৰ্তি লাগিছে আজি মোৰ। শেৱালি, দেখিলি নহয়, ভগৱান তোৰ লগত আছে। ভগৱানে তোৰ কেতিয়াও অন্যায় হোৱাটো নিবিচাৰে। আৰু তোমালোকো মোৰ লগত আছা, তোমালোকো মোক বহুত সহায় কৰিছা। আজি তেতিয়াহ'লে পাৰ্টি কৰিব লাগিব, নে কি কোৱা মা? পাৰ্টিটো হ'বই ন। ঘৰখনত তিনিটাহে মানুহ, তিনিটা মানুহে পাৰ্টি কৰিম আৰু। নহ'লেনো কোন আহিব আমাৰ ঘৰত? এতিয়া যি সোপা জ্বলিছে আকৌ জ্বলিব, চাকৰি পোৱা খবৰ পাই। জ্বলে জ্বলক, মৰে মৰক, আমাৰ কি আহি যায়?
তাই যেতিয়া সংস্থাপন এটা পালে তেতিয়া আৰু আমাক একো নালাগে। তাই এতিয়া নিজৰ মতে নিজে থাকিব পাৰিব। কি কৈছে আপুনি এইবোৰ? মোক মানে এইখন ঘৰৰ পৰা খেদি দিয়াৰ কথা ভাবিছে? নাই নাই, সেইটো কোৱা নাই। নহ'লে মই ইয়াত থাকিওতো চাকৰি কৰিব পাৰিম। পাৰিবা পাৰিবা। ঠিক আছে তেতিয়াহ'লে ব'লক বজাৰলৈ যাওঁ, মাংস লৈ আহোঁগৈ। তোমালোকে যাব নালাগে নেকি? বৰমা আৰু মই যাম। নে কি কয় বৰমা? ব'ল ব'ল। মোক মানে এতিয়া পাত্তাই নিদিয়া হ'ল দুইজনীয়ে। ক'তনো পাত্তা দিয়া নাই? আমি আহিম কৈ নহয় সোনকালে। তুমি বজাৰ কৰিব নোৱাৰিবা, সেইকাৰণে তোমাক যাবলৈ দিয়া নাই। ঠিক আছে, যা যা, তহঁতে যি বজাৰ কৰি আন কৰি আনগে। হ'ব। হেৰা, ক'ত আছা? ওলাই আহাচোন, সোনকালে আহা। কি হ'লনো আপোনাৰ? এনেকৈ তেতুফালে চিঞৰি আছে যে বাহিৰত, ভিতৰলৈ আহিব নোৱাৰে নেকি? কি হ'ল? কথা এটা গম পাইছানে নাই? কি কথা? তুমি হ'বলৈ গমেই পোৱা নাই। গম পোৱা হয় সুধি জানো কি কথা। ক'লেহে গম পাম, কওকচোন। শেৱালি চাকৰি হৈ গ'ল। কি? তাই এতিয়া মাষ্টৰণী হ'ব। চৰকাৰেনো কি দেখি তাইক চাকৰিটো দিলেও? নপঢ়া নুশুনাকৈ পৰীক্ষা দিবলৈ গৈছিলে, তেনেকৈ চাকৰিটো দিলেনে? মই ভাবিছিলো সেইজনে ফেইলে কৰিব। তাৰ চাগে পঢ়ি যোৱাকেইটাই আহিছিলে আকৌ, নহ'লেতো পাছ কৰিব পাৰে নেকি? হ'ব, চাকৰি পাইছে নহয়, এতিয়া সিহঁতকে খুৱাই থাকক, আমাক খুৱাব নালাগে। আৰু এটা কথা শুনিলো, একেবাৰে নাযাব বুলি কৈছো তালে। এতিয়া সিহঁতৰ ঘৰলৈ গ'লে কি ক'ব জানে? টকা লোভীয়া বুলি ক'ব। চাকৰিটো পাইছো যে সেইকাৰণে মাত দিবলৈ আহিছে বুলি ক'ব। অতদিনে মাত দিবলৈ নোৱাৰিলে। নাযাওঁ। কেলে যাম আকৌ? ভাল লাগিছে মনটো আৰু চাকৰিটো পালে যেতিয়া। ধনৰ মাকজনী যিহে চৈতান, এতিয়া তাইক বোৱাৰী কৰি ৰাখিব। চাবচোন, তাই আৰু সেইখন ঘৰৰ পৰা ওলাব নোৱাৰে। যি কৰে কৰি থাকক, আমিনো কি ক'ম। তাকেহে, গাত লাগি গ'লেও মান নিদিব। হ'ব দিয়া। হেৰি নহয়, এই পইচা কেইটা লোৱাচোন, ভালকৈ থৈ দিবা। ইমানবোৰ পইচা? আমি যে মাটিখিনি বন্ধকত লৈছিলো, সেইখিনি মাটি মোকলালে আকৌ। তোমাক ক'বলৈহে পাহৰি থাকিলো। মোকলালে নেকি? ভালেই হ'ল দিয়ক, টকা দৰকাৰে হৈ আছিলে। লোৱা, ভালকৈ থৈ দিবা, আগৰ নিচিনা চুৰ নহয় যাতে। ক'তনো চুৰ হ'ব? ঘৰখনত আমি তিনিটাহে মানুহ আছো। যোনজনী চুৰ আছিলে তাইতো গ'লেই, আমাৰ পইচা লৈ পৰীক্ষা দি আহিলেগৈ, আমাকে এতিয়া নামাতে। হ'ব দিয়া। দিয়ক। হেৰি সৰু ক'ত গ'লনো? আছে, ভিতৰতে আছে। ক'বাচোন, পানী অলপ লৈ আহিবলৈ কাৰণে। ঠিক আছে, হ'ব দিয়ক। সৰু কি হ'ল তোমাৰ? কেলে ইমান চিঞৰি আছা? যাচোন দেউতাক পানী এগিলাচ দি আগে। এইবোৰ টকা ক'ত পালা তুমি? মাটিখিনি মোকলাইছিলে, সেয়া টকায়া। ইমানবোৰ? ভালকে থৈ দিব লাগিব। এইকেইদিন যিহে নাটনি চলি আছে, এইকেইটা দি চলিব লাগিব। তাকে যাচোন যা, দেউতাক পানী এগিলাচ দি আগে যা সাতকে। হ'ব মা। ধন্দাই মোক আজিলৈকে নকলে যে মোক ভাল পাওঁ বুলি। কেতিয়াও নকবই। কি কৰো বাৰু? মই কৈ দিওঁ নেকি? কথাটো বেয়া হ'ব। এতিয়া নকওঁ, ভাল দিন এটা চাই ক'ব লাগিব। শেৱালি, ধন্দা কোৱা। হেৰি নহয়, কাইলৈৰ পৰা তই স্কুল যাবি যে, মই তোৰ কাৰণে কাপোৰ কিছুমান আনিছিলো, তাকে পিন্ধি যাবি। এইবোৰ কাপোৰটো পিন্ধি যাব নোৱাৰিবি। কিয়নো আনিব লাগে? যি দুযোৰ আছিলে সেই দুযোৰে পিন্ধি গ'লো বা। পিছত দৰমহা পঢ়াই লৈ আহিলো হয় আৰু। এতিয়া তুমিনো কিয় আহিব লাগে নিজৰ পইচা খৰচ কৰি? ইমানবোৰ কৰিছে মোৰ কাৰণে। হ'ব দে, একো নহয়। ল দিয়া, থেংক ইউ ছ' মাচ। কাইলৈ প্ৰথম বুলি মই তোক থবলৈ যাম দে, তই অকলে যাব নালাগে। কিমান কণনো বাট? অকণমানি বাট, মই অকলে যাব পাৰিম? নালাগে দে মই থৈ আহিম দে। তই মই গ'লে কিবা বেয়া পাবি নেকি? বেয়া নাপাওঁতো। হ'ব দে, নহ'লে মই যাম। ঠিক আছে, হ'ব দাদা। যাচোন যা, কাপোৰ কেইযোৰ পিন্ধি চাগে, তোৰ কাৰণে হয়নে নহয়। মই আকৌ চাবলৈ নাজানো নহয়, বেলেগে পিন্ধি অহা দেখো যে, বেলেগ শিক্ষয়িত্ৰীবোৰে, সেইকাৰণে তেনেকৈ আনি দিছো। হ'ব বাৰু। শেৱালীক মোৰ তেতিয়াই ভাল লাগি গৈছিল, যেতিয়া তাই আমাৰ ঘৰত আছিল। কিন্তু মই তাইক এইষাৰ কথা ক'ব নোৱাৰো, কাৰণ তাই এতিয়া চৰকাৰী চাকৰি আছে। আৰু মই এতিয়া যদি তাইক কওঁ, তেনেহ'লে তাই ভাবিব মই তাইক চাকৰিটো দেখি মই তাইক ভাল পাওঁ বুলি কৈছো। সেইকাৰণে নকওঁ, যাতে গাঁৱৰ মানুহেও ভাবি আছে যে তাই মোৰ লগতে বিয়া হ'ব। মই ৰাখি থৈ দিম তাইক চাকৰি লোভৰ কাৰণে। কেতিয়াও নকওঁ এইষাৰ কথা মই তাইক। ইমানবোৰ পইচা মই দেখি পগলা হৈ গৈছো। ইয়াৰ পৰা কেইটামান নাইকিয়া কৰিব লাগিব। মাহঁতেতো ইমান হিচাপ নিকাচ নাজানে, ক'তনো হিচাপ কৰি থাকিব। দুখন ল'ম বেছি নলওঁ আৰু, যাওঁ পাই লৈ লওঁগে। মাহঁতে নাথাকোতে থকা অৱস্থাটো ল'ব নোৱাৰো। বা থকা হয় তাইকে বদনামটো জাপি দিলো হয়। এতিয়া তাইও ঘৰত নাই নহয়, মই কম আৰু মই কি জানো? মইতো দেখা নাই মায়ে ক'ত পইচা থৈছে। তেনেকৈ কৈ দিম কাম চাটে। মায়েতো মোক বহুত বিশ্বাস কৰে। মায়ে কেতিয়াও মই চুৰ কৰিছো বুলি নাভাবিবই। ৱাও, খমখমীয়া সৰু মা, তুমি সেইবোৰ তই কি কৰি আছ? তই তাৰ পৰা পইচা চুৰ কৰিছ? নাই মা, মই কিমান আছিলে হিচাপ কৰিবলৈহে লৈছিলো। মই চুৰ কৰিবলৈ ওলোৱা নাই। মনে মনে থাক, মিছা কথা নকবি। তই এনেকুৱা বুলি ভবা নাছিলো সৰু। মা, তুমি মোক মাৰিলা? নামাৰি কি কৰিম? মই তোক এয়াই সংস্কাৰ দিছিলো। বাপেৰে শুনিলে কি বুলি ক'ব এতিয়া? পইচা থয় এতিয়া, নহ'লে কথা দিগদাৰ হ'ব। ঘৰত মানে পইচা যে চুৰ হয়, সেইবোৰ তই ল। মই শেৱালীক এনে ধৰিলো, হয়নে নহয় ক? আগৰ পইচাটো তই চুৰ কৰিছিলি নে নাই? সঁচা কথা ক, নহ'লে শেৱালীৰ নিচিনা তোকো বাহিৰ কৰি দিম। মা, সেইটো মই চুৰ কৰিছিলো। মই বাক এনে বদনাম দিলো, তাই এইখন ঘৰৰ পৰা ওলাই যাওক বুলি, আৰু সেইটোৱে হ'ল। কিন্তু তই এইবোৰ ক'ৰ পৰা শিকিলি? মই তোক এইবোৰ শিকাইছিলো ঘৰতে চুৰ কৰ বুলি।
তই মোক ক'লেই হ'ল পইচা লাগতিয়াল হৈছে মোক দে বুলি। মই কি নিদিম? বাপেৰে খুজিলে কি নিদিয়ে পইচা? কিমান আজাদি খোৱালো তোক, কিমান আজাদি পিন্ধালো তোক, সেইখিনি আজাদি শেৱালিকে নিদিলো। তই তই কি কৰিলি? তই ঘৰতে চুৰ কৰিলি। মা, সেইবাৰৰ কাৰণে ভুল হৈ গ'ল, ক্ষমা কৰি দিবা। মই আৰু তেনেকুৱা ভুল নকৰো। ভুল নকৰ? তোৰ কাৰণে যে এজনী নিৰ্দোষী ছোৱালীক মই ঘৰৰ পৰা বাহিৰ কৰি দিলো, সেইটো খবৰ ৰাখিছনে নাই তই? চৰি মা। চৰি ক'লে সকলো শেষ হৈ নাযায়। তই বিচাৰি যদি কিমান কষ্টত ঘৰৰ পৰা উলিয়াই দিলো মই। তই যদি তেতিয়াই কোৱা হয় টকাখিনি মই লৈছো বুলি, মই তাইক ঘৰৰ পৰা বাহিৰ কৰি নিদিলো হয় নহয়। ধেৎ চাল্লা, মোৰতো কাম নকৰা হৈ গৈছে। এনেকুৱা মন গৈছে তোক এনেকুৱা পিটিম নহয়। নামাৰিবা মা, নামাৰিবা। মই আৰু এনেকুৱা ভুল কেতিয়াও নকৰো। তুমি লগা হলে মাক লৈ আনাগে। তাই এতিয়া আহিব আমাৰ লগত। ময়ো যাম। মই মাক ৰিকুৱেষ্ট কৰিম ঘৰলৈ আহিবলৈ কাৰণে। ঠিক আছে, ব'ল নহ'লে। ব'লা মা। প্ৰথম স্কুল গৈ কেনেকুৱা লাগিলে? ভাল লাগিল। ধন্দা, তুমি মোক কিবা ক'বলৈ বিচাৰিছা নেকি? নাইতো। কিয় সুধিলি? নাই, এনেই। মোৰ এনেকুৱা লাগিছে তুমি মোক কিবা ক'বলৈ খুজিছা। ধেৎ পাগলী, কিনো ক'ম মই তোক। হ'ব দে, যা তই অলপ আৰাম কৰি ল, ভাগৰি জিগৰি আহিছ। ঠিক আছে, হ'ব দিয়া। তাই কিবা গম পাইছে নেকি এনেকৈ যে সুধিলে মোক? কিনো গম পাব, মইতো কাকো কোৱাই নাই আৰু কাকো নকওঁ। শেৱালি, শেৱালি। আপুনি ইয়াত যে? ধন, শেৱালি আছেনে? স্কুলৰ পৰা আহি শুইছে। কিবা কথা আছিল নেকি? তাইক এবাৰ মাতচোন, তাইক কথা অলপ ক'বলগীয়া আছিল। বেছি টাইম হোৱা নাই, তাই শুইছে গৈহে। একো নহয় দে, মাতচোন। মা, তুমি? তই টোপনি যোৱা নাছিলি নেকি? নাই যোৱা। কি হ'ল মা? ইয়ালৈ কিয় আহিছা তুমি? শেৱালি, তই মোক বেয়া নাপাবি। মই মিছাতে তোক ঘৰৰ পৰা উলিয়াই দিলো। তই এইটো নাভাবিবি তই চাকৰিটো পোৱাৰ কাৰণে মই এনেকৈ কান্দি দেখুৱাবলৈ আহিছো। তোক আজি সঁচা কথা এটা ক'বলৈ আহিছো। সিদিনা যে 5,000 টকা চুৰ হৈছিল, সেইটো তই লোৱা নাই, সেইটো সৰুৱে লৈছিল। কি? এইবোৰ মিছা কথা। এইবোৰ সকলো সিহঁতৰ প্লেন, মই জানো নহয়। নহয় ধন, এইটো সঁচা কথা। আজি মই সৰুক হাতে লোটে ধৰা পেলাইছো, তেতিয়াহে তাই কথাবোৰ কৈছে। তই থাক ইয়াতে, আমি বেয়া নাপাওঁ। মাথো মোৰ মনটো খেলি মেলি লাগি আছিল। কথাবোৰ তোক কম বুলি ভাবি আছিলো, সেইকাৰণে ক'বলৈ আহিলো। বা, তই মোক বেয়া নাপাবি, মই চুৰ কৰিছিলো সেইখিনি। মই গম পাইছিলোৱেই তাই চুৰ কৰিছে বুলি। ঠিক আছে, হ'ব। মই তোমালোকক বেয়া পাই থকা নাই, আৰু মই এইখন ঘৰৰ পৰা ক'তো নাযাওঁ। কাৰণ বিপদৰ বন্ধুৱে আচল বন্ধু কয় যে, বিপদৰ সময়ত এইখন ঘৰে মোক চোৱা চিতা কৰিছিল। এতিয়া মই এইখন ঘৰ এৰি যাব নোৱাৰো, কিন্তু এদিন নহয় এদিনতো যাবই লাগিব বেলেগ এখন ঘৰলৈ। সেইটো পিছত ভাবিম। বৰ্তমান মই ইয়াতে থাকিম, আৰু মই কালৈ বিয়া হ'ম সেইটো সিদ্ধান্ত কৰি ললো। মানে তই বেলেগ ল'ৰা ভাল পাৱ? দে, তই ভালে থকাটোৱে বিচাৰো। তই সুখত থাক, সেইটোৱে কামনা কৰো। আহিছো দে শেৱালি। ধন, মায়ে নাই নেকি? মা নাই, অলপ ওলাই গৈছে। হ'ব দে, যাওঁ। ঠিক আছে, যাওক। শেৱালি, তই ল'ৰা ভাল পাওঁ আৰু অথচ মোক কোৱা নাই? ক'ৰ হয় ল'ৰাটো? কি কৰে? হ'ব দিয়া, পিছত এনে গম পাবা। এতিয়া ইমান চিৰিয়াছ হ'ব নালাগে। তাই ল'ৰা ভাল পাইছে, মই কিয় দুখত আছো? মইতো তাইক এতিয়ালৈকে কোৱাই নাই ভাল পাওঁ বুলি। এতিয়াতো আকৌ ক'ব নোৱাৰো, কাৰণ তাই বেলেগ ল'ৰা ভাল পায়। নাপাবনো কিয়? মই তাইক সহায় কৰিছো, আৰু মোকতো তাই দাদাৰ বুলিয়ে ভাবে। ধেৎ, বৰ দুখ লাগি গ'ল। আজি এপেক খাই আহিব লাগিব, তেতিয়াহে যদি শান্তিত ক'বলৈ পাওঁ। নহ'লে নোৱাৰিম তাইক এৰি থাকিবলৈ। এতিয়া গম পোৱাৰ পিছত কেনেকৈ থাকিম মই? এনেতো তাইৰ মুখখন চাই মই হেঁপাহ পলুৱাই আছিলো। এতিয়া কি কৰিবি? তাই যদি এইখন ঘৰতে থাকে, তেনেহলেতো মই তাইক বিয়া দি উলিয়াই দিব লাগিব। হে ভগৱান, সেয়া তুমি কি পৰীক্ষা লৈছা মোৰ লগত? কেনেকৈ বিয়া দিম নিজৰ ভাল পোৱা মানুহজনীক বেলেগ এটা ল'ৰালে? সেইটো চাগে মোৰ দ্বাৰা কেতিয়াও নহ'ব। ধন্দা, এইফালে আহাচোন। দোকানৰ পৰা আহি দিব লাগিছিল, বিস্কুট এটা আনিব লাগিছিল। ৰহ, গৈছো। হেই, আজি মই শেৱালিৰ ওচৰলৈ গৈছিলো। শেৱালিৰ ওচৰলৈ? কিয়? তাইক ক্ষমা বিচাৰি। কিন্তু কিয়? টকাবোৰ তাই চুৰ কৰা নাছিল, টকাবোৰ আমাৰ সৰুৱে চুৰ কৰিছিল। কি? অ', সৰু ইমান বদমাছ হৈ গ'ল? এতিয়া তাইক একো নকব। মই তাইক 2 মান দিলো, কিন্তু তালৈ গৈ এটা কথাই গম পালো। কি কথা? শেৱালি আৰু ধনৰ মাজত একো সম্পৰ্ক নাই, মাথো শেৱালিয়ে তাত আছেহে। সেইটো তুমি কেনেকৈ গম পালা? সিহঁতে লুকুৱাইতো থব পাৰে। নাই, নহয়, কাৰণ শেৱালি নিজ মুখেৰে কৈছে যে তাই বেলেগ ল'ৰা ভাল পায়। কি? সেইটো শুনিহে মই আচৰিত হৈছো। অতদিনে আমি ভুল বুজি আছিলো, এতিয়াহে আচল কথাটো গম পালো। সিহঁতৰ মাজত যদি কিবা থাকিলে হয়, তেনেহলে দুইটাই নিশ্চয় বিয়া পাতি ললে হয়, সেনেকৈ ইমান দিন নাথাকিলে হয়। হ'বও পাৰে, কাৰণ শেৱালিটো ধনক দাদা বুলিয়ে মাতে, আৰু ধনও চাগে ভণ্টি হিচাপে ভাবে তাইক। আমি মিছাতে সন্দেহ কৰি আছিলো, আৰু গাঁৱৰ মানুহবোৰ বৰ বেলেগ দেই, এটা কথা দুটা উলিয়াই দিয়ে। সেইকাৰণে গাঁৱৰ মানুহৰ কথা শুনিব নালাগে, নিজে যি দেখা শুনা সেইবোৰ কৰিব লাগে। এই ধনৰ মাকক লগ পালানে নাই? কিবা কৈছে নেকি?
নাই ধনৰ মাক বোলে ঘৰত নাই, কৰবালৈ ওলাই গৈছে। সিহঁত দুটাকহে লগ পালো। শেৱালিও স্কুলৰ পৰা আহি অলপ শুইছিলেহে, টোপনি যোৱাই নাছিল। সেইটো সময়তে মই গৈ পালো। ধনে কৈছিলে তাই শুই আছে বুলি। অলপ পিছতে তাই উঠি আহিল। এই সৰুকৈ লৈ গৈছিলা নেকি? তাইকো লৈ গৈছিলো আকৌ, তাইহে যাম বুলি কৈছে। বোলে মই বা ক্ষমা খুজিমগে, তুমি অকলে যাব নালাগে বুলি ক'লে। সেইকাৰণে দুইজনেই গৈছিলো। ভালে হলে দিয়া, তথাপি যে মনৰ ভাৱবোৰ মোকলা থৈ আহিলা। তাকেও, নহলে অশান্তি লাগি থাকিলে হয় নহয়। তাকে এটাই কামনা কৰিছো আৰু জলকে বিয়া যায়, ঘৰখন যাতে ভাল হওক, সুখ শান্তি হওক, সেইটোৱে কামনা কৰিছো। ভাল ছোৱালী, ভাল ঘৰ এখন পালে আমাৰ মনটো ভাল লাগিব। তাকেহে। বৰমা, ধনদা এইকেইদিন বহুত দেৰিকৈ ঘৰলৈ আহে। কি হৈছেনো ধনদা? নাজানো কি হৈছে তাৰ, কিয় এনেকুৱা কৰি আছে। কাম এটা কৰক, আজি আপুনি শুই থাককে, মই দৰ্জা খুলি দিম। আপুনি খুলিব নালাগে। কি হৈছে মই সুধিম। তই নালাগে নেকি? ৰাতিয়ে হ'ল, তই শুগে যা। কাইলৈ আকৌ তই স্কুল যাব লাগিব নহয়। একো নহয় বৰমা, মই খুলি দিম যাওক। মোৰ কেইটামান লিখিবলৈ আছে, সেইকেইটা লিখি থাকো আৰু দৰ্জাখন খুলি দিয়া হ'ব। ঠিক আছে, হ'ব দে নহলে। যাওক শুগে। কি হৈছে আজি ধনদাক মই সুধিমেই। মই যেতিয়াৰ পৰা ক'লো মই বেলেগ ল'ৰা ভাল পাওঁ বুলি, সিদিনাৰ পৰাই ধনদা মদ খাবলৈ লৈছে। কাৰণটো কি? মোক যদি ভাল পাই কৈ দিলেই হ'ল, নকলে মই কেনেকৈ জানিম। আজি মই সুধিমেই। মা, মা, দৰ্জাখন খুলি দিয়াচোন। হেৰি শেৱালি, তই খোৱাই নাই নেকি? ধনদা, তুমি মদ খাই আহিছা? মই নাই খোৱা। মই মিছা কথা নকবা। তোমাৰ মুখৰ পৰা মদৰ গোন্ধ ওলাইছে। কি কৰিছা তুমি এইবোৰ? এইকেইদিন তুমি ৰাতি দেৰিকৈ অহা আৰু মদ খাই অহা। কি হৈছে তোমাৰ? নাই একো হাও, তই শুগে যা। ইমান ৰাতি হ'ল আৰু মা শুলে নেকি? বৰমাক মই ক'লো শুবলৈ কাৰণে। তয়ো শুগে যা, মই দৰ্জাখন মাৰিম যা। ঠিক আছে, কাইলৈ ৰাতিপুৱালে কথা পাতি আছো। আজি তুমি নিচাত আছা, কাইলৈ সুধিম তোমাক। কি হৈছে তোমাৰ, উলিয়াবই লাগিব। শুগে ময়ো। নিচা অলপ লাগিছে বাৰু, নালাগা নহয়, কিন্তু কোনে বুজিব মোৰ দুখৰ বেদনা। মই যে তাইৰ কাৰণে মদ খাই আছো। বাদ দে এইবোৰ, শুয়ে লওঁগে। বৰমা, মই কিন্তু ধনদাক একেবাৰে ভাল পোৱা নাই। কালি ৰাতি ধনদাই মদ খাই আহিছে। কি? এইকেইদিনো চাগে খাই আহিছিলে। আপুনিহে লক্ষ্য কৰা নাই, কিন্তু মই কালি নিজে গোন্ধ পাইছো, মদৰ গোন্ধ। কালি অলপ বেছিকে খালে নেকি? আপুনি আকৌ তাক নকব। হ'ব দে, নকওঁ। শেৱালি, ব'ল মই থৈ আহোগে। ময়ো সিফালে যাওঁ। ঠিক আছে, ব'লা তেন্তে। আহিছো বৰমা। যোৱা। ধনদা, এইখিনিতে অলপ সময় ৰ'বাচোন। কিহৰ কাৰণে? কোনোবা আহিব নেকি? কোনো নাহে। তুমি কিয় মদ খাইছা সেইটো কোৱা। আৰে লগৰ কেইটা পালে, লগৰ কেইটা জোৰ জবৰদস্তি কৰি খুৱাই দিলে। নেখাও বুলি কৈছিলো, সিহঁতে নামানিলে, সেইকাৰণে অলপ খাই আহিলো। মিছা কথা, এইবোৰ সকলো মিছা কথা। তোমাৰ যদি তেনেকৈ খাবলৈ মন আছিলে, তেনেহ'লে তুমি আগতে খালা হয়। তুমি আজি মোক উত্তৰ এটা দিব লাগিব। কি উত্তৰ? তোৰ স্কুললৈ দেৰি হ'ব, ব'ল থৈ আহোগে। স্কুললৈ দেৰি হ'লে হওক, মই আজি কথাটো সুধিমেই। যিদিনাৰ পৰা মই মাক ক'লো যে মই বেলেগ ল'ৰা ভাল পাওঁ বুলি, সিদিনাৰ পৰা তোমাৰ চাল চলন বেলেগ হৈ গ'ল। কিয় ধনদা? নাই তই এনেই ভাবি আছ এইবোৰ। দেৰি হ'ব তোৰ। ৰ'বা, হাতখন দিয়া বুলি কৈছো দিয়া, মোৰ মূৰৰ ওপৰত দিয়া। পাগল হৈছ নেকি তই? কি কৰিবলৈ লৈছ এইবোৰ? ব'ল বুলি কৈছো নহয়। তুমি দিছানে? দিছো দে, ক এতিয়া। এতিয়া কোৱা, তুমি মোক ভাল নোপোৱা বুলি। আৰে পাগল হৈছ নেকি? হাতখন আঁতৰাই নিদিবা, হাতখন তাতে থাকিবলৈ দিয়া। চাচোন, ৰাস্তাৰ মাজতে এইবোৰ কি কৰি আছ? ব'ল থৈ আহো, মোৰ আকৌ ইম্পৰ্টেণ্ট কাম এটা আছে, তালৈ যাব লাগিব। একো ইম্পৰ্টেণ্ট কাম নাই, মোৰতো বেছি ইম্পৰ্টেণ্ট। তুমি মোৰ মূৰত ধৰি শপত খোৱা যে তুমি মোক ভাল নোপোৱা বুলি। কি কৰি আছ মানে এইবোৰ? কোৱা বুলি কৈছো, কোৱা। নকওঁ মই। কিয় নোকোৱা? ক'ব লাগিব তুমি আজি। নকওঁ বুলি কৈছো, নকওঁ। কিয়? কাৰণ তুমি মোক ভাল পোৱা। নাপাওঁ। কোনে ক'লে তোক মই তোক ভাল পাওঁ বুলি? মই তোক উপকাৰহে কৰিছো, ভাল পোৱা নাই। মিছা কথা নকবা। তেতিয়াহ'লে তুমি মোৰ মূৰত ধৰি কিয় ক'ব নোৱাৰা যে তুমি মোক ভাল নোপোৱা বুলি? কোৱা ধনদা, কোৱা। তুমি মোক ভাল পাওঁ বুলি কোৱা। পাওঁ। তেতিয়াহ'লে তুমি ইমান দিনে কথাষাৰ কিয় কোৱা নাছিলা? কেনেকৈ কওঁ? তোৰ এতিয়া চাকৰি হ'ল আৰু তই ভাবিবি যে মই তোক চাকৰিটোৰ কাৰণে ভাল পাওঁ বুলি কৈছো, সেইকাৰণে তোক আজিলৈকে ক'বলৈ পৰা নাই, আৰু কেতিয়াও নকওঁ বুলি আছিলো। মোৰ ফালে ঘূৰা। নুঘূৰো। মোৰ চকুত থৈ কোৱা তুমি মোক ভাল পাওঁ বুলি। ভাল পাওঁ তোক, কিন্তু এয়া চাগে কেতিয়াও সম্ভৱ নহয়, কাৰণ তইতো মোক ভাল নাপাওঁ, তই বেলেগক ভাল পাওঁ। এইবোৰ মিছা কথা। মই সিদিনা মাক এনে ক'লো, আৰু কি জানা? তোমাক মই সিদিনা ভাল পাই পেলাইছিলো, যিদিনা তুমি মোক কৈছিলা। সেই মানুহগৰাকীয়ে যে কৈছিলে কোনে বিয়া পাতিব বুলি, তেতিয়া যে তুমি উত্তৰ দিছিলা মই পাতিম বুলি, সিদিনা মোৰ তোমাক ভাল লাগি গ'ল। তোমাৰ বাহিৰে আৰু পাৰফেক্ট ল'ৰা মই ক'তো নাপাওঁ। তুমি মোক প্ৰত্যেকটো বিপদতে থিয় দি আছা, মোক একো অশান্তি পাবলৈ দিয়া নাই। তেনেস্থলত বাৰু মই বেলেগ ল'ৰা কেনেকৈ ভাল পাব পাৰো? শেৱালি, সেইবোৰ তই কি কৈছ? ধনদা, সঁচাই কৈছো, ময়ো তোমাক ভাল পাওঁ। শেৱালি, মই বহুত ভয় খাই আছিলো। তই যেতিয়াই ক'লি মই বেলেগক ভাল পাওঁ বুলি, সিদিনাৰ পৰা মই মদ খাব ললো। চৰি। তুমি মোক এটা প্ৰমিছ কৰিব লাগিব যে তুমি কেতিয়াও মদ নোখোৱা। নেখাওঁ, প্ৰমিছ কৰিছো। তই মোৰ কাষত থাকিলে মই বেয়া বস্তু মুখতে নিদিওঁ। ব'ল এতিয়া থৈ আহো। এনেকৈ শিক্ষয়িত্ৰী এগৰাকী ৰাস্তা ঘাটে প্ৰেম কৰি থাকিলে ভাল নেদেখি। ঠিক আছে ব'লা। তই তাক থৈ আহিলি?
আহিলো মা কথা এটা আছিল তোমাৰ লগত কচোন কি কথা? মানে মা তুমি বেয়াকৈ নাভাবিবা মই আৰু শেৱালি ইজনে সিজনক ভাল পাওঁ এইটো চোন বৰ ভাল কথা। শেৱালিটোক ভাল পাই জানো? পাই মা তেনেহলে ঠিক আছে বাৰু। তাই মনৰ কথা মই আজিহে বুজি পালো তাইও মোক বহুত দিনৰ পৰা ভাল পাই আছিল হ'ব দে নহলে। এতিয়া তাই যেতিয়াই মান্তি হয় তেতিয়াই তহঁত দুটাৰ বিয়াখন পাতি দিম। ঠিক আছে মা তাইও আহিল, তাইৰ লগতো কথা পাতি চাওঁ। হ'ব